মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 25 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। এইটো উক্তি আৰু যুক্তি সম্বন্ধীয় প্ৰশ্ন। উক্তিত কৈছে যদি দ্বিঘাত বহুপদ 3x² প্লাছ kx প্লাছ 5ৰ শূন্য দুটাৰ যোগফল 2/3 তেন্তে k = -2 হ'ব। আৰু যুক্তিত কৈছে ax² প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a। শুদ্ধ উত্তৰটো বাছি উলিওৱা। 4টা অপশ্যন দিছে। অপশ্যনসমূহ এনেধৰণৰ। অপশ্যন এ উক্তি আৰু যুক্তি দুয়োটাই সত্য আৰু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা হয়। অপশ্যন বি উক্তি আৰু যুক্তি দুয়োটাই সত্য কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন চি উক্তিটো সত্য যুক্তিটো অসত্য বা যুক্তি সত্য নহয়। অপশ্যন ডি উক্তি সত্য নহয় কিন্তু যুক্তি সত্য। ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এই প্ৰশ্নটিৰ উত্তৰ সমাধান কৰাৰ আগতেই কৈ লওঁ, আমি ইতিমধ্যেই প্ৰথম 24টা প্ৰশ্ন 24টা সৰু সৰু ভিডিঅ' ৰূপত প্লে'লিষ্টত আপলোড কৰা আছে। তোমালোকে প্লে'লিষ্টত গৈ সেই ভিডিঅ'সমূহ চাই ল'বা আৰু সেই প্ৰশ্নসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যদি তোমালোকৰ কিবা ডাউট হয় তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। মই তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম। আহা এতিয়া আজিৰ প্ৰশ্নটো সমাধান কৰোঁ। আমি প্ৰথমতে উক্তিটো চাম। তাত কৈছে 3x² প্লাছ kx প্লাছ 5 এই বহুপদটোৰ শূন্য দুটাৰ যোগফল যদি 2/3 হয় তেন্তে k ৰ মানটো -2। হয়নে নহয় আমি সমাধান কৰি চাওঁ। দিয়া আছে বহুপদটো 3x² প্লাছ kx প্লাছ 5 শূন্য দুটাৰ যোগফল দিয়া আছে 2/3। শূন্য দুটাৰ যোগফল আমি শূন্য দুটা আলফা আৰু বিটা বুলি যদি ধৰি লওঁ, শূন্য দুটাৰ যোগফল মানে আলফা প্লাছ বিটা 2/3 দিয়া আছে। শূন্য দুটাৰ যোগফল বুলি ক'লে আমি ইতিমধ্যে আগৰ ভিডিঅ'ত বুজাই আহিছিলোঁ। শূন্য দুটাৰ যোগফল -b/a। বিটো কি হয় xৰ সহগ, এটো হৈছে x² সহগ। গতিকে -b/a বুলি কোৱাৰ লগে লগে xৰ সহগ কি আছে k, গতিকে বিৰ ঠাইত আমি লিখিম k আৰু x² সহগ কি আছে 3, গতিকে a ৰ জেগাত আমি লিখিম 3। গতিকে -k/3 = 2/3। আমি বৰ্জপূৰণ কৰাৰ পাছত পালোঁ k মানটো -2। তেন্তে এই উক্তিটো সত্য হয়। এবাৰ আমি যুক্তিলৈ যাম। যুক্তিত কৈছে ax² প্লাছ bx প্লাছ c বহুপদৰ শূন্য দুটা পূৰণফল c/a। হয়নে নহয় চাওঁ আহা। যুক্তিৰ ক্ষেত্ৰত বহুপদটো দিয়া আছে ax² প্লাছ bx প্লাছ c। ইয়াৰ শূন্য দুটা আমি আলফা আৰু বিটা বুলি যদি ধৰি লওঁ তেন্তে শূন্য দুটাৰ পূৰণফল মানে হ'ব c/a। c মানে হৈছে ধ্ৰুৱক পদ যিটো c এ আছে। a মানে হৈছে x² সহগ a আছে। গতিকে শূন্য দুটাৰ পূৰণফল c/a। এই যুক্তিটোও সত্য। এতিয়া উক্তি আৰু যুক্তি দুয়োটাই সত্য কিন্তু যুক্তিৰ সাপেক্ষে উক্তিটো সত্য নহয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। উক্তি আৰু যুক্তি দুয়োটাই সত্য কিন্তু যুক্তি উক্তিটোৰ সাপেক্ষে যুক্তিটো শুদ্ধ ব্যাখ্যা নহয়। অপশ্যন বিটো হ'ব 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কিদৰে কৰিব লাগে সেয়া বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউট আছে কমেণ্ট যোগে জনাবা। তোমালোকৰ কাৰণে 26 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি 26 নম্বৰ প্ৰশ্নটোৰ সমাধানৰ আলোচনা কৰিম। তেতিয়ালৈকে তোমালোকে এই প্ৰশ্নটি নিজে কৰিবলৈ যত্ন কৰা। তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদি চেনেলটোলৈ আজি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো এই ধৰণৰ MCQ তোমালোকে প্ৰতিদিনেই লাভ কৰি থাকিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা।
পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক। ধন্যবাদ।